নাহৰণিত আকচুৰ উদ্যোগত গগন কছাৰী সোঁৱৰণিত দিবানৈশ ভলীবল প্ৰতিযোগিতা সম্পন্ন। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা আকচু ডিব্ৰুগড় জিলা সমিতি উদ্যোগত আৰু নাহৰণি আঞ্চলিক সমিতিৰ আতিথ্যত বৃহস্পতিবাৰে নিশা চতুৰ্থ বাৰ্ষিক প্ৰাইজমণি দিবানৈশ ভলীবল প্ৰতিযোগিতা খনি সুকলমে অনুষ্ঠিত হৈ যায়। ৯,০০০ উদয়ন সংঘ আৰু স্থানীয় ৰাইজৰ সহযোগত ৯,০০০ উদয়ন সংঘৰ খেলপথাৰত প্ৰয়াত ছাত্ৰ নেতা গগন কছাৰী পবিত্ৰ সোঁৱৰণিত এই প্ৰতিযোগিতা আয়োজন কৰা হয়। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বুধিন সোণোৱালে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত খেলখনৰ আনুষ্ঠানিক উদ্বোধন কৰে সাংবাদিক ঋষেশ্বৰ বৰুৱাই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সোণোৱাল কছাৰী যুৱ পৰিষদৰ সভাপতি তথা সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী মিলন সোণোৱাল, সদৌ সোণোৱাল কছাৰী সমাজৰ সাধাৰণ সম্পাদক দীপক শইকীয়া, সদৌ সোণোৱাল কছাৰী সমাজৰ ডিব্ৰুগড় জিলা সভাপতি উৎপল শইকীয়া, সোণোৱাল কছাৰী গণমঞ্চ অসমৰ সাধাৰণ সম্পাদক গোপাল সোণোৱাল, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিশিষ্ট সমাজকৰ্মী বিজিত সন্দিকৈ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া, চুতীয়া যুৱ সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক নৱদ্বীপ চুতীয়া আৰু আটাচু ডিব্ৰুগড় জিলা সমিতিৰ প্ৰাক্তন উপসভাপতি সুশীল গগৈ প্ৰমুখ্যে বহুকেইগৰাকী গণমান্য ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে এই প্ৰতিযোগিতাত ডিব্ৰুগড় জিলাৰ মুঠ ৭টা আগশাৰীৰ ভলীবল দলে অংশগ্ৰহণ কৰে। তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত খেলখনত বৰভুই চেতিয়া গাঁও ভলীবল দলে লেঙেৰী আলোক ভলীবল কোচিং চেণ্টাৰক পৰাস্ত কৰি বিজয়ী খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। যিসকল খেলুৱৈ সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা জনাইছোঁ। লগতে স্থানীয় ৰাইজ আৰু সাংবাদিক বন্ধুসকলৰ প্ৰতিও মোৰ যি আন্তৰিক অভিনন্দন আপোনালোকলৈ জ্ঞাপন কৰিছোঁ। আৰু খুব ব্যস্ততাৰ মাজতো আজি সোণোৱাল কছাৰী ছাত্ৰ সন্থাই প্ৰতি বছৰে অনুষ্ঠিত কৰি অহাৰ দৰে আজিৰ এই গগন কছাৰী সোঁৱৰণি যিখন ভলীবল প্ৰতিযোগিতা ৯,০০০ গাঁৱত অনুষ্ঠিত কৰিবলৈ তেওঁলোকে যি কাৰ্যসূচী লৈছে, আমি প্ৰথমে তেওঁলোকক কৃতজ্ঞতা জনাব বিচাৰিছোঁ। বিশেষকৈ গ্ৰামাঞ্চলৰ যিবিলাক আমাৰ প্ৰতিভা, এই প্ৰতিভাসমূহ বিকাশৰ কাৰণে এখন মঞ্চ তৈয়াৰ কৰিছে তেখেতসকলে বিগত কেইবছৰ ধৰি। এই খেলখনৰ জৰিয়তে তেখেতসকলে সদায় প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰু এই নাহৰণি ৯,০০০ আজি ভলীবল প্ৰতিযোগিতাত উপস্থিত থকা যিসকল সন্মানীয় ব্যক্তি আমাৰ মাজত উপস্থিত আছে, মঞ্চত উপবিষ্ট দীপক শইকীয়া ডাঙৰীয়া, ক্ষীৰোদ শইকীয়া ডাঙৰীয়া, উৎপল শইকীয়া ডাঙৰীয়া, দয়ানন্দ বৰগোহাঁই ডাঙৰীয়া, মিলন সোণোৱাল ডাঙৰীয়া, তেখেতৰ সহযোগীসকল যিসকলক আমাৰ চিনাকি কৰি থৈ গ'ল। এবাৰ আমাৰ খুব সময়ত এবাৰ পাতিম নেপাতিম কৰি সংগ্ৰামেৰে আগবঢ়াই যোৱা অথবা বাৰ্তা দি যোৱা এজন ব্যক্তি হৈছিলে গগন কছাৰী। তেখেতৰ সোঁৱৰণত অনুষ্ঠিত এই প্ৰতিযোগিতাখনি উদ্বোধন কৰিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। উদ্যোক্তা সমিতিকো ধন্যবাদ জনাইছোঁ আৰু উপস্থিত সকলোকে শ্ৰদ্ধা নিবেদন কৰি মই আজি ভলীবল প্ৰতিযোগিতাখনি উদ্বোধন কৰা হ'ল বুলি মই ঘোষণা কৰিলোঁ। মই উদ্বোধক ডাঙৰীয়া আমাৰ সকলোৱে শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিক নিউজ 18 ঋষেশ্বৰ বৰুৱা ডাঙৰীয়াক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ তেখেতৰ বহু ব্যস্ততাৰ মাজতো আহি সময় উলিয়াই আমাক দিয়াৰ বাবে আমি তেখেতক পুনৰ ধন্যবাদ। অসীম হাজৰিকা ডাঙৰীয়া, তেখেত ডিব্ৰুগড় জিলা ভলীবল সন্থাৰ চেয়াৰমেন হয়, তেখেত সভাপতি হয়। তেখেত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি এই ৯,০০০ গাঁৱত তেখেত উপস্থিত হৈছেহি। তেখেত আৰু সকলো খেলুৱৈকে, সকলো অতিথিকে, সকলো খেলুৱৈকে survival 23-11.
First to Bravo, 25-11. Teams goes to 11.